কোৱা হয় যে মানুহৰ হৃদয় জয় কৰাৰ একমাত্ৰ উপায় হৈছে সুস্বাদু খাদ্য। তাৰে এক উদাহৰণ দাঙি ধৰিছে গুৱাহাটী মহানগৰীৰ বাসিন্দা পাকিজা শইকীয়াই। পাকিজাই সুস্বাদু খাদ্য প্ৰস্তুত কৰি বিভিন্ন জনৰ হৃদয় জয় কৰাৰ লগতে নিজকে এগৰাকী সফল ব্যৱসায়ী হিচাপে গঢ়ি তুলিছে। ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত অনুষ্ঠিত হোৱা মহিলা উদ্যোগীৰ বেকাৰী আৰু কাঠফুলাৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ প্ৰদৰ্শনী 2024ত এক বিপণীৰ জৰিয়তে তেওঁৰ খাদ্য বিভিন্ন জনৰ মাজলৈ লৈ যোৱাৰ এক সুযোগ লাভ কৰিছে পাকিজাই। নামটো কি পাকিজা শইকীয়া। মই 25 বছৰমানৰ পৰা কৰি আছোঁ। প্ৰফেচনেলি মই 15 years মহিলা সবলীকৰণৰ দিশত আৰু মই ট্ৰেইনিং দিওঁ। মহিলা উদ্যোগীৰ বেকাৰী আৰু কাঠফুলাৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী প্ৰদৰ্শনী 2024 অনুষ্ঠানটিত আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। গুৱাহাটীৰ লগতে গুৱাহাটীৰ আশে-পাশে বৰপেটালৈকেও অশোকৰ সঞ্চালক তথা কৃষি বিভাগৰ যুটীয়া সঞ্চালক শ্ৰীযুত মই মিলেটৰ ওপৰত মানে পঢ়ি আৰু অলপ মই হেৰি কৰি আছোঁ আৰু মিলেটৰ মানে বহুত লাভৱান হৈছোঁ। মিলেটৰ মানে মিলেটৰ কেক বিচাৰি আহে। শ্ৰীযুত ৰবিজিৎ দত্ত চৌধুৰী ডাঙৰীয়াকো মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। মই মিলেটৰ বিস্কিট বনাওঁ, কেক বনাওঁ আৰু মাফিনছ বনাওঁ। আৰু প্ৰডাক্টবিলাক ক'ত আপোনাৰ প্ৰডাক্টবিলাক মোৰ হ'লচেলত যায় আৰু ওচৰে পাজৰৰ দোকানখিনিত যায় আৰু মোৰ লোকেল মানুহ দূৰৰ মানুহ মানে যথেষ্ট। মোৰ কিন্তু ৱৰ্ড অফ মাউথ মই ইমান এডভাৰটাইজ কৰা নাই, তেনেকৈ ৱৰ্ড অফ মাউথেই গৈ আছে। আৰু ষ্টুডেণ্টখিনি সিহঁতেও বহুত হেৰি কৰে এইবিলাক। মই মিলেটৰ বিস্কিট, কেক, মাফিন আৰু আচাৰত মানে মই সেইটো কৰিহে আছোঁ ৰিচাৰ্জ যে এতিয়া মই সেইটো অনা নাই প্ৰডাক্টটো। আৰু মাছৰুমৰ মই কেক ট্ৰাই কৰি আছোঁ। এইখিনিয়ে আৰু কি বস্তু বনাই আপুনি? মই পিজ্জা, ব্ৰেড, তাৰপিছত যেনেকৈ এইটো পনীৰ ব্ৰেড এইবোৰো বনাওঁ। তেনেকৈ কৰি আছোঁ আৰু বেকিং কৰি মোৰ খুব ভাল লাগে। সৰুৰ পৰাই ভাল লাগে বাৰু। প্ৰফেচনেলি মই 15 yearsৰ বেছি হৈ গ'ল। অনলাইনো ল'ব পাৰে, কিন্তু মোৰ অৰ্ডাৰবোৰ অনলাইন আহে, মানুহে নিজে লৈ যায় আৰু যোনে নিব নোৱাৰে মই পঠিয়াই দিওঁ। চিকেন কাপ কেক, গাৰ্লিক ব্ৰেড, মিলেট কেক, বিস্কুটকে ধৰি পাকিজাই বাৰ্থডে তথা বিভিন্ন অনুষ্ঠানৰ বাবে বিভিন্ন প্ৰকাৰৰ কেক যোগান ধৰি আহিছে। পাকিজাৰ সামগ্ৰী অসমৰ লগতে দেশ তথা বিদেশলৈও ৰপ্তানি হৈ আহিছে। পাকিজাই বহু ল'ৰা ছোৱালীক বিনামূলীয়াকৈ বেকাৰীৰ প্ৰশিক্ষণ দি আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিছে। আৰিফুল ইছলামৰ সৈতে মুন্নী বেগম ৰিপৰ্ট, আৱাজ দ্য ভইচ, অসম।